জুবিনৰ সমাধি ক্ষেত্ৰত হাজাৰ হাজাৰ জুবিন অনুৰাগী আহি উপস্থিত হৈছে আৰু তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে জুবিনৰ ন্যায় লাগে অতি সোনকালে, কাৰণ এই যি ন্যায় ব্যৱস্থাটো অতি লেহেমীয়া গতিত হৈছে বুলি কৈছে আৰু লগতে কৈছে যে জুবিন অনুৰাগীয়ে বহুত ধৈৰ্যৰে বাট চাই আছে। আজি 24টা দিনে তেওঁলোকে বহুত ধৈৰ্যৰে বাট চাই আছে। যেতিয়া ধৈৰ্যৰ সীমা যেতিয়া ছিগি যাব তেতিয়া কিন্তু জুবিন অনুৰাগীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠালে জেলত জেগা নহ'ব বুলি জুবিন অনুৰাগীয়ে কৈছে। আজি যিখিনি মন্তব্য আগবঢ়াইছে জুবিন অনুৰাগীয়ে বহুখিনি কথা কৈছে, কাৰণ জুবিন গাৰ্গক লৈ যিখিনি হৈ আছে, যি ৰাজনীতিকৰণ কৰা হৈছে এই সম্পৰ্কত তেখেতলোকে কৈছে যে জুবিনক লৈ কোনো যাতে ৰাজনীতি নকৰে, জুবিন গাৰ্গে ন্যায় পাব লাগে, কাৰণ ন্যায়ৰ কাৰণে প্ৰত্যেকজন জুবিন অনুৰাগীয়ে দিন ৰাত একেৰাহে যুঁজি আছে। তেওঁলোকে কেৱল সমাধি ক্ষেত্ৰলৈকে যোৱা নাই, প্ৰত্যেকটো মুহূৰ্ততে জুবিন গাৰ্গক হৈ জাষ্টিছ ফৰ জুবিন বুলি তেওঁলোকে লিখি আছে, ফেচবুকতে হওক বা অন্যান্য হেৰিতে হওক। প্ৰথমতে জুবিন অনুৰাগীসকলে যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিলে জুবিন গাৰ্গৰ ন্যায়ক লৈ, আৰু সেই যি তেওঁলোকৰ প্ৰতিবাদৰ তাৰ সৃষ্টি কৰিছিলে প্ৰশাসনে, আৰু একাংশ প্ৰতিবাদকাৰীক ইতিমধ্যে উঠাই আনিছিলে। তাৰে মাজত আছিলে ভিক্টৰ দাস, অজয় ফুকনকে আদি কৰি কেইবাজনো আছিলে। তেওঁলোকক বৰ্তমানলৈকে এৰি দিয়া নাই, গতিকে তেওঁলোকক এৰি দিবৰ কাৰণে আহ্বান জনাইছে। মানে যিটো পৰ্যায়ত যাম মানে এটা নোলাব চাগে, না আমি কোনোবা দলৰ না কোনোবা ৰাজনৈতিক না কিবা, আমি একোৱেই নহয় দাদা, একোৱেই নহয়। তেওঁলোকে তেওঁলোকৰ চাকৰিটো নিজৰ যোগ্যতাৰ বলত পাইছে হা, গতিকে তেওঁলোকে অসমীয়া ৰাইজৰ লগত থাকি কাম কৰিলে ভাল হ'ব। এই মাৰটো আকৌ সদায় খাই নাথাকিম, আকৌ ধৈৰ্যৰ যেতিয়া বান্ধটো ছিগি যাব আমি তেতিয়ালৈকে তেতিয়া মাৰ খাই নাথাকিম, আকৌ তেতিয়া আমি ওলোটাই ৰিয়েক্ট কৰিবলৈ বাধ্য হ'ম যদি আমি বিচৰা মতে নাপাম। এই 24 দিনৰ দিনালৈকে এটা বস্তুৱে দেখি আহিছোঁ, সদায় ৰাতিপুৱা এটা কথা কয়, দুপৰীয়া এটা কথা কয়। আমাৰ যিবিলাক ধৰক হেৰিয়াত থকা নেতাবিলাকৰ কথা কৈছোঁ, এই বস্তুটো তেওঁলোকে ভাবিছে নেকি যে এনেকুৱা এটা হেৰি কৰি থাকিম, তাৰপিছত অসমৰ মানুহখিনিৰ মনৰ পৰা এই বস্তুটো হেৰি কৰি পাহৰাই দিবলৈ তেওঁলোকে এটা চেষ্টা কৰিব পাৰিম বুলি ভাবিছে নেকি? যদি ভাবিছে তেনেকুৱা কিবা এটা কৰিম বুলি, ভুল ভাবিছে, মূৰ্খৰ স্বৰ্গত বাস কৰি আছে তেতিয়াহ'লে। ডাইৰেক্ট কথা সেইটো হা। এইটো জুবিনদাৰ এই বিষয়টো আমি কেতিয়াও নাপাহৰোঁ, যিদিনাখনলৈকে আমি সঠিকৰ পৰা সঠিকটো আমি নাপাম তেতিয়ালৈকে নাপাহৰোঁ। আৰু জুবিনদা কোনোবা বোলে সাধাৰণ মানুহ এজন নাছিলেতো, এজন ঈশ্বৰ পুৰুষ আছিলে। গতিকে ঈশ্বৰ পুৰুষৰ কাৰণে আমি নিজে মাৰ খাবলৈ ৰেডি আছোঁ, মৰিবৰ কাৰণে ৰেডি আছোঁ, জেলত যাবৰ কাৰণে ৰেডি আছোঁ। যেনেকৈ আজি ভিক্টৰ অজিত, এইটো আমাৰ অজয় ফুকন সোমাই আছে, আমি ৰেডি আছোঁ সেইটো কাৰণে। আৰু সম্ভৱতঃ জেলত জাগা নহ'ব চাগে, আমি এতিয়া যিটো পৰ্যায়ত যাম এতিয়া নোলাব চাগে, জাগা নহ'ব জেলত। গতিকে হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ এটা একদম বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যাতে আইনৰ সুৰুঙাৰে কোনো পধ্যে কেতিয়াও ওলাই আহিব নোৱাৰে, আৰু যাতে ন্যায়টো আমি একদম পূৰা নিৰপেক্ষ হিচাপে পাওঁ। আদাৰৱাইজ সিহঁতি জেলৰ পৰা বাহিৰত ওলাই দেখোঁতে পিটিম আকৌ, একদম চিধা কথা সেইটো। না আমি কোনোবা দলৰ না কোনোবা ৰাজনৈতিক না কিবা, আমি একোৱেই নহয় দাদা, একোৱেই নহয়। আমি জুবিনৰ অনুৰাগী। গতিকে এজন সুস্থ বিবেকবান জুবিন অনুৰাগী হিচাপে আজি 24টা দিনলৈকে আমি ধৈৰ্য ধৰি আছোঁ। হয়তো দেখিলে গম পাব, ৰূপটো দেখিলে গম পাব যে না ভালকৈ খাব পাৰিছোঁ না শুব পাৰিছোঁ, নাই পৰা, কি কাৰণে পৰা নাই। গতিকে তেওঁলোকে যিজন মানুহক লৈ পেলাই হেতালি খেলিলে, এই মানুহজন সাধাৰণ মানুহ নাছিলে। সম্ভৱতঃ তেওঁলোকে চিনি পাইছিলে নে নাই পোৱা নাজানো। আৰু এতিয়া অন্ততঃ অসমৰ পুলিচ বিভাগে হওক, CID-য়ে হওক, SIT-য়ে হওক বা মুখ্যমন্ত্ৰীগৰাকীয়ে হওক, কথাটো বুজি লওক যে সাধাৰণ মানুহৰ লগত এইটো হোৱা নাই, এজন ঈশ্বৰ পুৰুষৰ লগত হ'ল। আৰু গতিকে যিমান পাৰে সোনকালে ক্ষিপ্ৰতাৰে আমাক এটা ৰিজাল্ট লাগে দেই। আৰু এই ৰিজাল্টটো যিমানে দেৰি কৰি থাকিব সিমানে কিন্তু প্ৰব্লেম চৰকাৰখনৰ হৈ থাকিব। কাৰণ প্ৰব্লেমটো এনেকুৱা ধৰণে হ'ব, ধৰি লওক আমি এইটো নকওঁ আমি নেপাল কৰি দিম বুলি নকওঁ, আমি পাব্লিক প্ৰপাৰ্টি জ্বলাই নিদিওঁ, কাৰণ কেলৈ আমিয়ে নিদিওঁ। যদি কোনোবাই যদি আমাৰ পাব্লিক প্ৰপাৰ্টি কিবা এটা হাত দিয়ে নহয়, আমি তাত আছোঁ, আমি সেইটো হ'বলৈ নিদিওঁ। আমাক সেইখন ধ্বংসযজ্ঞ আমাক নালাগে। কিন্তু এটা কথা আকৌ, যদি ন্যায় নাপাওঁ নহয়, যিমান পুলিচ ফ'ৰ্চ যিয়ে নহওক লাগিলে লগাই পেলাই আমাক ৰাখিব নোৱাৰিব, একেবাৰে নোৱাৰিব। কা আন্দোলনৰ নিচিনা বহুত ডাঙৰ আন্দোলন এটা তেওঁলোকে ৰক্ষা কৰিছিলেতো, কিন্তু জুবিনদাৰ ক্ষেত্ৰত ওলাই যোৱাৰ পিছত নোৱাৰিব। গতিকে এইটো মুখ্যমন্ত্ৰীগৰাকীয়ে গম পোৱাটো ভাল, বুজি পোৱাটো ভাল। আৰু এই যিটো আৱেগ, আমাৰ অসমীয়াৰ যিটো আৱেগ, এই আৱেগটোক তেওঁলোকে গুৰুত্ব দি পেলাই সঠিক ভাৱত গোটেই তদন্তটো নিৰপেক্ষ হিচাপে কৰিলে আমি ভাল পাম।
আৰু যদি নকৰে তেন্তে হ'লে তেওঁ তেতিয়াহ'লে সাজু হৈ থকাটো বেছি ভাল হ'ব তেওঁৰ কাৰণে। গতিকে জুবিনদাৰ এই মৃত্যু, আৰু বাৰে বাৰে কৈছোঁ দেই, জুবিনদাৰ মৃত্যু কিন্তু সাধাৰণ মৃত্যু নহয়, সাধাৰণ মৃত্যু নহয়। ইয়াত এতিয়া পুথি খলিহনাবিলাককে ধৰিছে, ডাঙৰ ডাঙৰ ৰৌ পোৱালি এতিয়াও বাকী আছে, ডাইৰেক্টলি কৈছোঁ এইটো। আৰু আজি 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 শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাক জেলত ভৰাই থোৱাটো এটা এক প্ৰকাৰ হেৰি প্ৰটেকশ্যন, ঠিক আছে। গতিকে জুবিন হত্যাকাণ্ডৰ লগত যিকেইটা অভিযুক্ত, আৰু যদি জুবিনদাক হত্যা কৰিছে ইহঁতক ফাঁচি দিব লাগিব, আৰু যদি নিদিয়ে তেতিয়াহ'লে সৰু সজাই খেলপথাৰলৈ লৈ আহক, বাকী আমি চাই ল'ম। একদম পাব্লিকৰ 3 কোটি জনসাধাৰণ আছো, 3 কোটি জনসাধাৰণ চাই ল'ম আমি। যদি আইনে নিদিয়ে তেন্তে তেওঁলোক সৰু সজাই ষ্টেডিয়ামৰ মাজত বান্ধি থওক, আৰু প্ৰতিজন অসমীয়াক 100 মাৰিব দিয়ক, বাছ। আমাক লাগে ন্যায়। আমি ন্যায় নিদিলে, আমি জুবিনদাক মাৰিছে ন, আমিও জেলত থাকিবৰ কাৰণে ৰাজি আছো আৰু মৰিবৰ কাৰণে ৰাজি আছো। তেতিয়া হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যিটো পুলিচ বাহিনী আছে, কাৰণ এতিয়াতো গোটেই হিমন্ত বিশ্ব শৰ্মা ছাৰৰ মতে উঠা বহা কৰে, চলে, যাকে ধৰি আন বুলি কয় তাকে ধৰি আনে। গতিকে তেওঁলোকৰ, আমি যেতিয়া জেলত সোমাই যাম নহয়, তেওঁলোকে একদম যিমান ইচ্ছা যায় সিমান ধাৰা লগাব পাৰিব, নাই NSA পৰা ধৰি পেলাই যিমান যি আছে আৰু, যেনেকৈ ধৰি লওক এতিয়া ভিক্টৰ বা অজয় ফুকনক লগাইছেতো। আপুনি এটা কথা ভাবক, অজয় ফুকন বা ভিক্টৰ দাসে জুবিনৰ ন্যায় বিচৰাৰ কাৰণে সিহঁতৰ লগত NSA লগাইছে। আপুনি ভাবক, আমি মানে আচলতে সঁচাকৈ আমি গণতান্ত্ৰিক এখন দেশৰ বাসিন্দা হয়নে বাৰু? নিজকে মানে সুধিবলৈ বাধ্য যেন ৰাজতন্ত্ৰ চলি আছে ইয়াত, ৰজাৰ আদেশ মতে মানুহে পুলিচে কাম কৰে। আৰু আমাৰ একদম সঁচা কথা কৈছোঁ দেই, মই আমাৰ পুলিচ বাহিনী মানে বিষয়াসকলে এটা ডাঙৰ অনুৰোধ, তেওঁলোকৰ চাকৰিটো নিজৰ যোগ্যতাৰ বলত পাইছে হা। গতিকে তেওঁলোকে অসমীয়া ৰাইজৰ লগত থাকি কাম কৰিলে ভাল হ'ব, কাৰণ চৰকাৰখন 5 বছৰ মূৰে মূৰে সলনি হয়তো। গতিকে তাৰ পিছৰ 5 বছৰত তেওঁলোকে কি কৰিব? গতিকে কথা কিছুমান তেনেকুৱা, একদম আহ্বানৰ সৈতে কৈছোঁ পুলিচ বিষয়াসকলক। দেখিছোঁ মাজতে ঘৰৰ ভিতৰত সোমাই লাঠি দি পেলাই কোবাই মাথা চাথা ফালি দিছে। গতিকে ঘৰৰ ভিতৰত সোমাই পেলাই সময় পিন্ধি থকা পোচাকযোৰৰ অপব্যৱহাৰটো কৰিব নালাগে। হাত ভৰি আমাৰো আছে হা, আমি ভদ্ৰ, আমি মানে সাংবিধানিক হেৰিটো আমি বজাই ৰাখোঁ কাৰণে আমি মাৰ খাইছোঁ। গতিকে এই মাৰটো আকৌ সদায় খাই নাথাকিম, আকৌ ধৈৰ্যৰ যেতিয়া বান্ধটো ছিগি যাব আমি তেতিয়ালৈকে তেতিয়া মাৰ খাই নাথাকিম, আকৌ তেতিয়া আমি ওলোটাই ৰিয়েক্ট কৰিবলৈ বাধ্য হ'ম যদি আমি বিচৰা মতে নাপাম।